নমস্কাৰ বন্ধুসকল, মই ইফতিকাৰ আৰু প্ৰথমবাৰৰ বাবে এটা ব্লগ বনাবলৈ ওলাইছোঁ। নগাঁৱৰ পৰা টাৱাং অৰুণাচল প্ৰদেশলৈকে এটা জাৰ্ণি। গতিকে অৰুণাচললৈ যাবলৈ হ'লে কেনেধৰণে আমি পাছ উলিয়াব লাগিব, কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগিব, সকলোবোৰ আপোনালোকক এই ভিডিঅ'টো দেখুৱাম। আৰু অৰুণাচলত কেনেকুৱা ধৰণৰ ভিউ জাগা আছে, গোটেইখিনি বস্তু আপোনালোকক দেখাম। গতিকে আমাৰ লগত এই ভিডিঅ'টোত থাকিব, আৰু যদি কিবা ভুল হয় শুধৰাই দিব, যিহেতু প্ৰথম ব্লগ। গতিকে আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ ওপৰত। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা সোনকালে ওলাইছিলোঁ, গতিকে একো খাই অহা নাই। এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্ট কৰিবলৈ আমি কেফত যাম। কেফটো মৰ্ণিং খুলিলে নাই, কেফ বন্ধ। গতিকে আমি এতিয়া বেলেগ এখন হোটেললৈ যাব লাগিব। আমি এতিয়া হোটেলত আহিছোঁ। এতিয়া আমি ইয়াত ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্ট কৰি পেলাই আমাৰ আকৌ যি জাৰ্ণি আমি আকৌ ষ্টাৰ্ট কৰিম। গতিকে ব্ৰেকফাষ্টত আমি ৰসগোল্লা আৰু পৰঠা, ঠিক আছে। গতিকে আমাৰ ব্ৰেকফাষ্ট কৰা হ'ল। এতিয়া আমি আকৌ আমাৰ যি জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। আৰু মই এইখিনিতে কথা এটা কওঁ যে অৰুণাচল যাবলৈ হ'লে দুটা ৰাস্তা, এটা হ'ল ঢেকীয়াজুলি হৈ আৰু এটা হ'ল ভালুকপুং হৈ। গতিকে মই আপোনালোকক ক'ম যে ঢেকীয়াজুলি হৈ যাবলৈ অলপ দূৰ হয়, কিন্তু বহুত ভাল হয় ৰাস্তাটো, কোনো অসুবিধা নাপাব তাত, বাইক হওক বা গাড়ী হওক। গতিকে আমি ঢেকীয়াজুলি ৰাস্তা দি অৰুণাচললৈ গৈ আছোঁ। ব্ৰেকফাষ্ট কৰাৰ পিছত আমি তেজপুৰলৈ গৈছিলোঁ, কাৰণ আমি অৰুণাচললৈ যাবলৈ হ'লে পাছটো ল'ব লাগিব। আমাৰ তাত ফোন নম্বৰ আছিলে, তথাপিও আমি লগ পালোঁ মানুহজনক। লগ পাই পেলাই আমি কিবা এটা এমাউণ্ট দি পেলাই আমি পাছটো তেখেতে 1 ঘণ্টামানৰ পিছত আমাক ডকুমেণ্টছত পঠাই দিছিলে। গতিকে আপোনালোকক কওঁ যে পাছটো ওলাবলৈ একদম ইজি। আপোনালোকক যদি নাম্বাৰটো লাগে আপোনালোকে কমেণ্ট কৰিব, মই নাম্বাৰটো দি দিম আপোনালোকক। আৰু আপোনালোকে ফোনপে' বা গুগল পে' দি পইচা পঠাই দিলেও হোৱাটছএপত আপোনালোকৰ ডকুমেণ্টছৰ জৰিয়তে আপোনালোকৰ যোনটো পাছটো পঠাই দিব। আৰু সেই পাছটোৱে আপোনালোকক যি অৰুণাচললৈ প্ৰৱেশ কৰাৰ টাইমত চেকিং থাকে, তাত আপোনালোকে দেখিলে কোনো অসুবিধা নাই, এই পাছখনৰ জৰিয়তে আপোনালোকে ভিতৰলৈ যাব পাৰিব। গতিকে আহক আগলৈ যাওঁ আমি। গতিকে ঢেকীয়াজুলি হৈ পেলাই আহি আমি এতিয়া অৰুণাচললৈ প্ৰৱেশ কৰিম। এইখনেই হৈছে অৰুণাচল আৰু অসমৰ মাজত থকা যি এখন জুৰি, আমি টিপি বুলি জানো সাধাৰণতে। আৰু ইয়াৰ পিছতে আমি প্ৰথম চেকপোষ্ট পাম। গতিকে আমি পাছকেইখন ইয়াত চেক কৰাম। সেই টিঙৰ যোনটো ঘৰ দেখা গৈছে, আমি তাতে চেক কৰাই আমি আগলৈ আগবাঢ়ি যাম। বমটিলালৈ আৰু 50 কিলোমিটাৰমান আছে। আমি এতিয়া আহিছোঁ ইয়াতে হোটেল এখনত। আমি এখন হোটেলত আহিছোঁ। হোটেলখনত আমি লাঞ্চ কৰিম। তাৰপিছত আমি আকৌ আমাৰ যি জাৰ্ণি টাৱাঙলৈ, সেই জাৰ্ণি আমি আকৌ ষ্টাৰ্ট কৰিম। কিন্তু আমাৰ মিষ্টেক এটা হৈ গ'ল। তাত অসমৰ হোটেল এখনো আছিলে, সেইখন পিছফালে, সেইখন হোটেল অসমৰ হয়, অসমীয়া মানুহৰ হয়। কিন্তু আমি ইয়াত আহি গ'লোঁ, গতিকে আমি ইয়াত অৰ্ডাৰ দি দিলোঁ। গতিকে আমি ইয়াতে খাম। আৰু বাকী আমাৰ লগত দুজন বন্ধু আছিলে, সেই দুজনে তাত খাব। আমি এতিয়া মেগী খাম আৰু বইল এগ, কাৰণ ইয়াত এতিয়া ভাত নাখাওঁ আৰু এইখিনি আমি খাম। তাৰপিছত আমি আমাৰ আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিম। চ' ঠিক আছে, আকৌ ভিডিঅ'টোত লগ পাম। গতিকে দিনটো জাৰ্ণি কৰাৰ পাছত আমি এতিয়া দিৰাং পাম। অৰুণাচলত সোমালোঁ আমি, সোমাই পেলাই আমি প্ৰথমতে আমি দিৰাং পাম। আৰু আপোনালোকে দেখিছে যে বৰফ পৰি আছে আগলৈ, পাহাৰত বৰফ পৰি থকা আপোনালোকে দেখিছে। গতিকে আগলৈ আপোনালোকে গম পাব, পূৰা বৰফৰ মাজেদি আমি যাম। গতিকে চাই থাকক ভিডিঅ'টো। আমি ইভিনিং হৈ গৈছিলে, গতিকে আমি হোটেলৰ ফুটেজ একো লোৱা নাই। চ' মৰ্ণিং আমি যেতিয়া আকৌ ষ্টাৰ্ট কৰিম, তেতিয়া আপোনালোকে দেখা পাব গোটেইখিনি বস্তু। হেল্ল', গুড মৰ্ণিং। চ' আজি আমি নেক্সট ডে আমি আকৌ ষ্টাৰ্ট কৰিম। আমি লাষ্ট নাইট এখন হোটেলতে আছিলোঁ, গতিকে আমি গাড়ী চাড়ী ধুই ল'লোঁ। এতিয়া আমি আকৌ আমাৰ যি আমাৰ মেইন জাৰ্ণি টাৱাঙলৈকে
আৰু 143 কিলোমিটাৰ আছে ইয়াৰ পৰা আমি তাৰলৈকে যাম আজি তাতে ষ্টে কৰিম গতিকে আপোনালোকক দেখাম আৰু গৈ থকা টাইমত আমি ৰাস্তাত কেনেকুৱা ভিউ পাম গোটেইখিনি আপোনালোকে পিছলৈ দেখা পাব ভিডিঅ'টো চাই থাকক আমি এতিয়া চেলা পালোহি আৰু আপোনালোকক কৈ দিওঁ যে চেলা ইয়াত লিখা আছে চাইনবোৰ্ডত 13,700 ফিট 13,700 উল্টা হৈ আছে আপোনালোকে চাই লওক 13,700 ফিট আমি ওপৰত আহিছোঁ এইখিনি জেগাৰ নাম হ'ল চেলা টাৱাং ইয়াৰ পৰা আৰু 76 কিলোমিটাৰ আছে আমাৰ জাৰ্ণি এতিয়া এইখিনিলৈকে আমি ইয়াত ৰখি আমি অলপ ফটো তোলোঁ এইটো হ'ল টাৱাঙৰ গেট যোনটো এই গেটেৰে আমি টাৱাঙলৈ যাম ৱেলকাম টু টাৱাং লিখা আছে ইয়াত আমি আহিছোঁ তাৰপিছত আমি আপোনালোকক আগৰ যি ভিউ সেই গোটেইখিনি আপোনালোকে দেখিব পাব আৰু এই চাক ইয়াত পুৰা বৰফ অকল বৰফ চাক মানে বৰফ